শুকুৰবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ঢকুৱাখানাৰ ঐতিহ্যমণ্ডিত ফাট বিহু। চাৰিকৰীয়াৰ পাৰৰ মৌঘুলি চাপৰি এতিয়া উদুলি মুদুলি পৰিৱেশ। নানা জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ মিলনভূমিত পৰিণত হ'ব ফাট বিহুস্থলী। লাখ লাখ অতিথিক আদৰিবলৈ সাজু হৈছে 11খনকৈ উপ সমিতি। গতিকে শুকুৰবাৰৰ পৰা যিহেতু ফাট বিহু অনুষ্ঠিত হ'ব আৰু তাৰ বাবে উখল মাখল হৈ পৰিছে মৌঘুলি চাপৰি। আমি কিছু পৰিৱেশ এই মুহূৰ্তত জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক প্ৰতাপ দত্তৰ জৰিয়তে। হয়, কাইলৈৰ পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে ঢকুৱাখানাৰ চিৰপ্ৰবাহমান চাৰিকৰীয়া নৈৰ পাৰৰ ঐতিহাসিক মহঘুলিৰ বাকৰিত অনুষ্ঠিত হ'ব ঐতিহাসিক ফাট বিহু। আৰু ফাট বিহুক কেন্দ্ৰ কৰি এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। মোৰ সহযোগী পোনে পোনে সামগ্ৰিক পৰিৱেশটো দেখাবৰ বাবে অনুৰোধ জনাইছোঁ। ঢকুৱাখানাৰ স্বকীয় লোক মহোৎসৱ ঐতিহাসিক ফাট বিহুক কেন্দ্ৰ কৰি ঢকুৱাখানাত এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। যিহেতু কাইলৈৰ পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ঐতিহাসিক ফাট বিহু। আপোনাৰ ওচৰলৈ আহিছোঁ, কাইলৈৰ পৰা ফাট বিহু, গতিকে আপোনাৰ পৰা প্ৰথমে এটা গান শুনিব বিচাৰিম। হাবিলৈ গৈছিলো মতা মহ বিচাৰি ঐ ভালুকে ভাঙি ঘৰলৈ চিন্তা পৰলৈ চিন্তা ঐ আহিলে মৰণৰ ওখকৈ শিমলুত ভনী সগুনে বাহে ললে ভনী সগুনে বাহে ললে ভনী সগুনে বাহে ললে ছোৱালী ফাগুন চতৰ পাৰিলে ফাগুন চতৰ পাৰিলে কণী তোমাৰ জীৱনলৈ কিয়নো মই সোমালো কিয়নো মই সোমালো তোমাৰ জীৱনলৈ কিয়নো মই সোমালো কিয়নো মই নুবুজা তই ছোৱালী মুনু গাঁঠি লাগিছিল মুনু গাঁঠি লাগিলে। এগৰাকী উদ্যোক্তাৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম। কাইলৈৰ পৰা যিহেতু ঐতিহাসিক ফাট বিহু, কেনেদৰে প্ৰস্তুতি চলাইছে বা কিমান বিহুলৈ অংশগ্ৰহণ এতিয়ালৈকে আমি অনুমান কৰিব পৰা নাই। তথাপিও আমি ভাবোঁ টকা বিহুত এতিয়ালৈকে আমি এতিয়া 60টা দল আমাৰ অংশগ্ৰহণ কৰাৰ কথা শুনিছোঁ। তাৰপাছত চেমনীয়াও আহিব তেনেদৰে 60টা মাত্ৰ নিশ্চয় আমাৰ এই ফাট বিহুটো জাকজমকতাৰে পৰিপূৰ্ণতাৰে আমি সকলো সমাধি কৰিব। ফাট বিহুৰ ঐতিহ্য বহন কৰা প্ৰতাপ দত্ত এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু এয়া ফাট বিহুৰ কিছু প্ৰস্তুতিৰ পৰিৱেশ আমি আপোনালোকক দেখুৱালোঁ।